ইতিমধ্যে আমাৰ হোম ভোটিং আৰম্ভ কৰা হৈছে আৰু হোম ভোটিঙত আমাৰ টোটেল আমাৰ 2154 আমাৰ নাম্বাৰছ আছিলে। এতিয়ালৈকে আমি 1931 আমি কভাৰ কৰিলোঁ ঘৰে ঘৰে গৈ কিনে। প্ৰায় 71টা মানে টীম আমি বনাইছিলোঁ, তেওঁলোকে ঘৰে ঘৰে গৈ কভাৰ কৰিছে। তাৰপৰা আমাৰ এচেঞ্চিয়েল ছাৰ্ভিচত কিছুমান মানুহ থাকে, যেনে হেল্থ ৱৰ্কাৰ্ছ, ফায়াৰ ছাৰ্ভিচৰ যিখিনি মানে ইলেকশ্যনৰ দিনাখনৰ ডিউটিত থাকিব, তেওঁলোক আমাৰ প্ৰায় 10জন মানুহ আমি আইডেণ্টিফাই কৰি থোৱা আছে। আৰু পুলিচ পাৰ্চনেল 269 আমি আইডেণ্টিফাই কৰিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে। আৰু চিভিল এমপ্লয়িজ 1794 আৰু ড্ৰাইভাৰ হেণ্ডিমেন 44, যদিও বহুত আছে তেওঁলোকে বেছি এপ্লাই কৰা নাই। আৰু এমপ্লয়ি আউটছাইড ডিষ্ট্ৰিক্ট আছে 840। আজি পোষ্টেল বেলটৰ মাধ্যমেৰে মই নিজৰ ভোটাধিকাৰ ইয়াতে সম্পন্ন কৰিলোঁ। আৰু লগতে আমাৰ জিলাৰ যিসকল ছাৰ্ভিচ ভোটাৰ আছে, বিশেষকৈ আমাৰ আৰক্ষীৰ যিসকল ব্যক্তি আছে, যিসকল ডিউটিত কৰ্মনিয়োজিত হ'ব, তেখেতসকলেও ইয়াতে আমাৰ ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশ অনুসৰি। হয়, মোৰ ঘৰ বৰপেটা LAC-ত, তো তাতে ভোটটো দিলোঁ আৰু নিজৰ ভোটটো সাব্যস্ত কৰিলোঁ। আৰু সকলোৱে আগবাঢ়ি আহিব লাগে, ভোটটো দিব লাগে, নিজৰ অধিকাৰটো সাব্যস্ত কৰিব লাগে, সেইটোৱে।